সোনম ৱাংচুক ডাঙৰীয়াক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে। অৰ্থাৎ ৱাংচুকদেৱে যি দাবী লৈ অনশনত বহিছিল সেয়া হৈছে ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰীগৰাকী হ'ল ধৰ্মেন্দ্ৰ প্ৰধান, আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ অকৰ্মণ্যতাৰ কাৰণে তেওঁক জবাবদেহি কৰি তেওঁৰ যি পদ সেই পদৰ পৰা পদত্যাগ কৰিবলৈ বা তেওঁক বৰ্খাস্ত কৰিবলৈ দাবী জনাই সোনম ৱাংচুক ডাঙৰীয়াই অনশন কৰিছিল। এতিয়া সেই অনশন কৰা এজন ব্যক্তিক জোৰ জবৰদস্তি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অৰ্থাৎ এফালে সোনম ৱাংচুকৰ দাবীও নস্যাৎ কৰা হৈছে, আৰু দ্বিতীয় কথাটো হৈছে সোনম ৱাংচুকৰ মৃত্যু হ'ব বুলি চৰকাৰে ভয়ো খাইছে, আৰু সেইকাৰণে চিকিৎসালয়লৈ নি তেওঁক হয়তো জোৰ জবৰদস্তি তেওঁক খাদ্য খুওৱা হ'ব বা চেলাইন দিয়া হ'ব বা নাকেৰে তেওঁ খাদ্য দিয়াৰ ব্যৱস্থা কৰিব। অৰ্থাৎ আমি আৰু এগৰাকী হয়তো ইৰম শৰ্মিলা পাবলৈ গৈ আছোঁ, এনেকুৱা মোৰ সন্দেহ হৈছে। কিন্তু চৰকাৰখনে সেইটো নকৰি আৰু এটা পন্থা ল'ব পাৰিলেহেঁতেন, যিটো মৰ্যাদা সম্পন্ন হ'লহেঁতেন। সেইটো হৈছে সোনম ৱাংচুকলৈ এখন চিঠি দি তেওঁক ক'ব পাৰিলেহেঁতেন, তুমি অনশন ভংগ কৰা, অনশন ভংগ কৰিলে আমি তোমাৰ লগত কথা পাতিম। আৰু মোৰ এনেকুৱা ভাৱ হয় গোটেই আন্দোলনটো দেখি, যদি সেই ধৰণৰ এখন পত্ৰও যদি লাভ কৰিলেহেঁতেন, তেতিয়া অনশনো ভংগ হ'লহেঁতেন, মৰ্যাদা সম্পন্নও হ'লহেঁতেন, আৰু চৰকাৰখনৰ প্ৰতি জনসাধাৰণৰ যি অংশ জনসাধাৰণৰ বিক্ষুব্ধ হৈ উঠিছে সেই অংশও অন্ততঃ চৰকাৰখনৰ সংবেদনশীলতাক স্বীকৃতি দিলেহেঁতেন বা চৰকাৰখনক প্ৰশংসা কৰিলেহেঁতেন। কিন্তু চৰকাৰখনে সেই সুযোগটো নিদি এতিয়া যে বলপূৰ্বকভাৱে তেওঁক যে চিকিৎসালয়ত ভৰ্তি কৰিছে, সেইটো কাৰণে আৰু অলপ কিছু মানুহৰ এই ক্ষোভ আৰু খং বৃদ্ধি পোৱাৰ কামটোহে আচলতে কৰিলে। তো সেইকাৰণে মই এটা কথা কৈছোঁ যে এই মুহূৰ্তত বিজেপি চৰকাৰখনে হয়তো মানসিক সন্তুলন হেৰুৱাই পেলাইছে, তেওঁলোকে চিন্তা শক্তি হেৰুৱাই পেলাইছে, তেওঁলোকে ভাল কোনটো বেয়া কোনটো সেইটো বিবেচনা কৰিব নোৱাৰা হৈছে। তেওঁলোকে কেৱল মাত্ৰ আন্দোলন কৰিলেই দেশদ্ৰোহিতাৰ চাপটো মাৰি দিব বিচাৰিছে। তেওঁলোকে ক'ব বিচাৰে যে এওঁলোক পাকিস্তানৰ এজেণ্ট, এওঁলোক চীনৰ এজেণ্ট, এওঁলোক আমুক, এওঁলোক ভুচুক, এওঁলোক দেশদ্ৰোহী, এওঁলোকৰ কোনো পাত্তা নাই। কিন্তু এটা কথা মনত ৰাখিব যে এই যিসকল ব্যক্তিয়ে এই ধৰণৰ দাবী গণতান্ত্ৰিক দাবী উঠায়, এইসকল ব্যক্তিও কিন্তু এইখন দেশৰে নাগৰিক, আৰু তেওঁলোকৰো বিবেচনা শক্তি হয়তো চৰকাৰত যিসকল দায়িত্বত আছে তাতকৈ বহু গুণে বেছি। সেইকাৰণে তেওঁলোকৰ কথা অলপ হ'লেও শুনাৰ কামটো যদি চৰকাৰখনে কৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ গণতান্ত্ৰিক পৰম্পৰাটো ভাৰতবৰ্ষত বৰ্তি থাকিলেহেঁতেন। ইমান অসহিষ্ণু এখন চৰকাৰ, এজন 60 বছৰীয়া বয়সৰ ব্যক্তিয়ে আমৰণ অনশন কৰিছে, তেওঁক এখন পত্ৰ দি নিমন্ত্ৰণ কৰিবলৈও এখন চৰকাৰৰ ভয় লাগেনে? ইমান ভয় তোমালোকৰ কিহৰ? কি কাৰণে তোমালোকে অভিজিৎ দীপকেৰ নিচিনা এজন যুৱকক তোমালোকে ভয় কৰিব লাগে? ভয় তোমালোকে কৰিছা, সেইকাৰণেহে তোমালোকে এনেকুৱা পন্থা লৈছা, সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ দৰে, বা তোমালোকে এনেকৈ সোমাইছা সেই যন্ত্ৰ মন্ত্ৰত ৰাতিপুৱা শুই থকা অৱস্থাত মানুহখিনি, বা কোনোবা তাত নথকা অৱস্থাত অভিজিৎ তাত নাই বুলি কৈছে, তেওঁ সেই সময়ত ফ্ৰেছ হ'বলৈ গৈছে, সেই সময়ত তেওঁলোকে মনে মনে আহি লৈ যাব লাগে। কি কাৰণে এইবিলাক কাম কৰিব লাগে? তো সেইকাৰণে নিশ্চয় চৰকাৰখনৰ ভয় হৈছে 20 তাৰিখৰ দিনা দিল্লীত কিবা ডাঙৰ ঘটনা ঘটিব বুলি। কিন্তু এটা কথা কওঁ, চৰকাৰখন অলপ সংবেদনশীল হওক। এই ধৰণৰ তেওঁলোকৰ যিবিলাক দাবী আছে, ককৰোচ জনতা পাৰ্টি বুলি নহয়, সাধাৰণ এই যিসকল আন্দোলনকাৰী আছে, তেওঁলোকৰ মাজত কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহ এড্ৰেছ কৰি চৰকাৰে যদি সেই এড্ৰেছসমূহক সমাধান কৰাৰ কাৰণে, ঠিক আছে ধৰ্মেন্দ্ৰ যাদৱক তোমালোকৰ ইগ' আছে, প্ৰব্লেম আছে, তোমালোকে এনকুৱাৰী দিম বুলিও যদি কোৱা, তেতিয়াও মই ভাবোঁ যে আন্দোলনটো এটা সঠিক সমাধান হ'লহেঁতেন। কিন্তু তাকে নকৰি তোমালোকে ইমান আক্ৰমণাত্মক হৈ শত্ৰু জ্ঞান কৰি কোনোবা একদম এনেকুৱা যেন এসোপা বহিৰাষ্ট্ৰৰ কিছুমান মানুহ আমাৰ দেশ আক্ৰমণ কৰিবলৈ আহিছে, তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি তোমালোকে কি বুজাব বিচাৰিছা? যিয়ে নহওক, এই ক্ষেত্ৰত মই এটা কথাই কৈছোঁ, সোনম ৱাংচুক ডাঙৰীয়া সুস্বাস্থ্যৰে থাকক। তেওঁ মই ভাবোঁ মৰ্যাদা সম্পন্ন এক আন্দোলন বা অনশন ভংগ কৰাৰ এক ব্যৱস্থা কৰিব লাগে বুলি মই দাবী জনাইছোঁ। ধন্যবাদ। আমি বৰ্তমান যন্তৰ মন্ত্ৰৰ প্ৰটেষ্ট ছাইটত আছোঁ। আজি অনশনৰ 21 দিন আছিল, কিন্তু আপোনালোক সকলোৱে ইতিমধ্যে গম পায়, ৰাতিপুৱাই সোনম ৱাংচুক ডাঙৰীয়াক পুলিচ প্ৰশাসনে উঠাই লৈ গৈছে। প্ৰতিবাদকাৰীসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰা হৈছে, লাঠিচাৰ্জ কৰা হৈছে, আৰু পৰিৱেশটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিবলৈ যত্ন কৰা হৈছিল। এতিয়া আমি আপোনালোকক বৰ্তমান সময়ৰ পৰিৱেশ দেখাই আছোঁ। আজি দিনৰ আবেলিৰ এয়া পৰিৱেশ। ইয়াত প্ৰতিবাদ কৰিবলৈ আহোঁতে সম্পূৰ্ণ ছিকিউৰিটি ছিষ্টেমৰ মাজেদি আহিব লগা হয়। বেগ স্কেন কৰে,
যথেষ্ট আৰক্ষী প্ৰশাসন ইয়াত মোতায়েন কৰা হৈছে আৰ্মি যথেষ্ট আছে সকলো চাৰিওফালৰ পৰা সিকিউৰিটি ৰখা হৈছে আপুনি প্ৰতিজন মানুহক চেক কৰিহে ইয়াত সোমাবলৈ দিয়া হয় তাৰ পাছতো কিয় ইমান প্ৰব্লেম হ'ল যে প্ৰতিবাদ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কৰি থকা প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰিবলগীয়া হ'ল গণতান্ত্ৰিকভাৱে অনশন কৰি থকা এজন ব্যক্তিক এইদৰে লৈ যাব লগা হ'ল সেইটো আমি বুজিব পৰা নাই আমি সম্পূৰ্ণ ভিতৰৰ পৰিৱেশসমূহ আপোনালোকক এতিয়া দেখুৱাম আহক এয়া বিভিন্ন দিশত চাৰিওফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল আছে প্ৰতিবাদকাৰীসকল আছে এই দমন শোষণলৈ তেওঁলোকে ভয় কৰা নাই আৰম্ভণিৰ অৱস্থা এয়া সকলোৱে নিজা নিজাকৈ নিজৰ নিজৰ বিভিন্ন কাৰ্যসূচী চলাই আছে আগলৈ আমি দেখাইছো বহুত মানুহ এতিয়াও আচলতে সকলোৱে নিজৰ নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ইয়াত বিভিন্নজনে বহি আছে বিভিন্নজনে গীত মাত প্ৰতিবাদৰ ভাষ্য শ্লোগান দি আছে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিব লাগে বুলি আইসাৰ সদস্যসকলে প্ৰতিবাদ কৰি আছে ভোক হৰতাল জাৰি रहेগি বুলি তেওঁলোকে কৈছে এইফালে যিসকল অনশনত আছে বিভিন্নজন অনশনত বহি থকা বিভিন্ন কাৰ্যসূচী চলাই থকা ল'ৰা ছোৱালীখিনি এইফালে আছে একো নোখোৱাকৈ বহুজন শুই আছে ৰাতি দিন ইয়াতে পাৰ কৰিছে কিছু সংখ্যক নতুনকৈ প্ৰতিদিনে ইয়াত মানুহ যোগ হৈ আছে আহি আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে আজি নতুন প্ৰজন্মই ইয়াতে দিন ৰাতি পাৰ কৰি তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে যথেষ্ট বতৰ গৰম বতৰ কিন্তু গৰমলৈ আওকাণ কৰি তেওঁলোকে একোলৈকে কেৰেপ নকৰি তেওঁলোকে এইদৰে ইয়াতে ৰাতি দিন সময়বোৰ পাৰ কৰি আছে বহুকেইজন লেবেজান হৈ শুই আছে আচলতে আৰম্ভণিৰে পৰা যিসকল অনশনকাৰী আছিলে তেওঁলোকৰ লগত নতুনকৈ প্ৰতিদিনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী আহি সহযোগ কৰি আছে নমস্কাৰ জনাইছো সকলোকে পুনৰ আকৌ কেইটামান কথালৈ আপোনালোকৰ সন্মুখত উপস্থিত হলো কথা হ'ল দুদিনৰ আগতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো আৰু সেই ভিডিঅ'টোত সম্পূৰ্ণ স্পষ্টতাৰে মই কৈছিলো যে সুমন ৱাংচুক নামৰ যিজন দেশৰ অগ্ৰণী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে শিক্ষা ব্যৱস্থাৰ সংশোধনৰ কাৰণে যি অনশন ধৰ্মঘট কৰিছে সেই অনশন ধৰ্মঘটৰ ফলত তেওঁ 21 দিনৰ যে মানে নোখোৱা নোবোৱাৰ ফলত তেওঁৰ শৰীৰৰ যি ক্ৰমাৎ মৃতপায় অৱস্থা হৈ আহি আছে বা তেওঁ মৃত্যুৰ মুখৰ এজন যাত্ৰী সেই সন্দৰ্ভত তেখেত যাতে মৃত্যুবৰণ কৰিবলগীয়া নহয় তাৰ আগতেই আমাৰ চৰকাৰৰ ফালৰ পৰা এটা উচিত পদক্ষেপ লোৱাটো উচিত আৰু আলোচনাত বহাটো উচিত আলোচনাত বহিলেনো কি হয় কাৰণ শিক্ষা ব্যৱস্থা এটা সামান্য কথা নহয় কাৰণ গোটেই শিক্ষা ব্যৱস্থাটো দেশৰ আমাৰ ভৱিষ্যত নাগৰিকৰ বা উঠি অহা প্ৰজন্মৰ এটা মানে জীৱনৰ এটা বাট মুকলি কৰি দিয়াৰ এটা পথ তেনেস্থলত এজন ব্যক্তিয়ে যদি দেশৰ শিক্ষা ব্যৱস্থাৰ সংশোধনৰ কাৰণে নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি তেওঁ আমৰণ অনশন কৰিব পাৰিছে চৰকাৰেনো কিয় সেই কথাটোত অলপো গুৰুত্ব দিয়া নাই এটা কথা সঁচা মই এই বুলি কিন্তু কেতিয়াও কোৱা নাই যে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক সেইটো এটা সম্পূৰ্ণ ৰাজনৈতিক ইছ্যু আৰু সেইখিনি কথাত কেতিয়াও সমৰ্থনো কৰিবলৈ নাযাওঁ বা সহযোগিতাও আগনবঢ়াওঁ এইটো কথাও সঁচা যে সুমন ৱাংচুকৰ সমৰ্থক কিন্তু মই নহয় বা চৰকাৰৰ অন্ধভক্তও নহয় যেতিয়াই চৰকাৰে ভাল কাম কৰিব ভালবিলাক দিশ কৰি থাকিব প্ৰতিদিনে আমি তেওঁলোকক প্ৰশংসাৰে উপচাই দিওঁ ধন্যবাদ জনাওঁ কিন্তু যেতিয়া কিবা এটা কথা দেখো যে এইটো আমি গ্ৰহণ কৰিব পৰা নাই বা আমাৰ ভাৰতীয় নাগৰিকে এইখিনি গ্ৰহণ অলপ অসুবিধা পাইছে তেতিয়া কিন্তু চৰকাৰলৈ অনুৰোধ কৰি ভিডিঅ' এটা প্ৰস্তুত কৰবা দুখাৰ কওঁ এইটো কাৰণে যাতে চৰকাৰে এবাৰলৈ হ'লেও ভাবি চায় কিন্তু কিছুমানে সেই কথাটোকে বৰ বেলেগ ধৰণে আচলতে প্ৰচাৰ কৰি দিয়ে যদি চৰকাৰৰ সপক্ষে কওঁ তেতিয়া এছামে কয় যে মানে অন্ধভক্ত 1250 টকীয়া এনেকুৱা ধৰণৰ কথাবোৰ কয় আৰু যদিহে চৰকাৰৰ বিপক্ষে কথা কওঁ বিপক্ষে আচলতে কোনোদিন কৈ পোৱা নাই কিছুমান কথাত আচলতে দেখুৱাই দিব খোজো বা আমাৰ অনুৰোধ ৰাখিব খোজো তেতিয়াই ক'ব মানে এখন দেশদ্ৰোহী মানে কংগ্ৰেছৰ দালাল আৰে আমি গণতন্ত্ৰৰ নাগৰিক আমাৰ চৰকাৰ গণতন্ত্ৰ আৰু তেনেস্থলত আমি গণতন্ত্ৰৰ নাগৰিক হিচাপে আমাৰ নিশ্চয় অলপ হ'লেও অধিকাৰ আছে যে আমি আমাৰ নিজৰ জনমত বা আমাৰ মতামত আমি প্ৰকাশ কৰিম আমাৰ আটাইতকৈ বিড়ম্বনা হৈছে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা হৈছে যিকোনো কথা এটাত কোনোবাই যদি মাত মাতে তেওঁ হয়তো দেশদ্ৰোহী আখ্যা দিব নতুবা কংগ্ৰেছৰ দালাল বুলি ক'ব আৰু যদিহে চৰকাৰৰ সপক্ষে কিবা এটা ক'বলৈ যোৱা হয় তেতিয়াও কিন্তু অত্যন্ত বেয়া কথাৰে আচলতে থকা সৰকা
কৰি দিব এতিয়া কথা হ'ল সুমন ৱাংচুক বোলা ব্যক্তিজন তেওঁ ইঞ্জিনিয়াৰ নে তেওঁ বৈজ্ঞানিক নে তেওঁ ডাক্তৰ নে তেওঁ কিবা নে সেইখিনি কথা আচলতে আমাক প্ৰয়োজন নাই প্ৰথম কথা হ'ল তেখেতৰ হৈ মাত মতাৰ কথাটোৰ অৰ্থ এইটোৱে যে তেখেত এজন মানুহ আমি মানৱীয়তাৰ দৃষ্টিৰে চাই তেখেতৰ লগত আলোচনাত বহাতনো আপত্তি কি তেখেতৰ লগত আলোচনাত বহিলে বা চৰকাৰৰ ফালৰ পৰা এটা প্ৰতিনিধিৰ দল আহিলে কি শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব নি তেনেকুৱাটো কথা নাই তেখেতৰ সেইটো ডিমাণ্ড কৰিছে কিন্তু সেই ডিমাণ্ড অনুযায়ী তেখেতৰ যিখিনি উত্তৰ চৰকাৰৰ হাতত আছে সেইখিনি কথা পুংখানুপুংখভাৱে আলোচনা কৰাৰ আপত্তিটো ক'ত কাৰণ সমস্যাটো বাঢ়ি গৈ আছে আজি 20-21 দিন হৈছে আৰু 20-21 দিনৰ ফলত ক'ৰ পৰা ক'লৈ ঘটনাবোৰ ঘটি গৈ আছে ইমানখিনি হয়তো নহলহেঁতেন মোৰ দৃষ্টিত মই মোৰ কথাখিনি কৈছোঁ যে ইমান পৰ্যায় হয়তো নাপালেহেঁতেন যদিহে চৰকাৰে 5 দিনৰ তেওঁৰ অন্বেষণ কৰাৰ পিছত 5 দিনৰ পিছতে কোনোবা এটা প্ৰতিনিধি দল তেওঁৰ ওচৰলৈ আহি যদি কথাখিনি আলোচনাৰ মাধ্যমেৰে আগবঢ়াই লৈ গুচি গ'লহেঁতেন এইখিনিতে আকৌ এটা কথা কওঁ সুমন ৱাংচুক নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনে আচলতে দেশৰ শিক্ষা ব্যৱস্থাৰ সংশোধনৰ ওপৰতহে মাত মাতিছে নিট পৰীক্ষা এতিয়া অপ্ৰিয় যদিও সত্য নিট পৰীক্ষা ফলাফলৰ আগত বা সেই যেতিয়া প্ৰশ্নকাকত লিক হ'ল সেই প্ৰশ্নকাকত লিক হোৱাৰ পাছতেই কিন্তু 20 জনৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে পৰিয়ালবিলাকৰ যিবিলাক ভাষ্য আমি মিডিয়াৰ যোগেৰে দেখিছোঁ বা বিভিন্ন ধৰণৰ আমি ঘটনা শুনিছোঁ তেনেস্থলত সেই এটা ল'ৰাৰ জীৱনৰ লগতে এখন ঘৰ কিন্তু তছনছ হৈ গৈছে বৰবাদী হৈ গৈছে আৰু কিমানে মানসিক এটা মানে অৱস্থাত আছে কিমান ষ্টুডেণ্ট মানসিক এটা ভয়ংকৰ অৱস্থাত আছে সেইটো কথা নকলেও অনুমেয় তেনেকুৱা যদি নিট পৰীক্ষাৰ সংশোধনৰ কাৰণত যদি তেওঁ তাত অন্বেষণত বহিছে সেইখিনি কথা আলোচনা কিন্তু মাজলৈ আহিব লাগে বুলি অনুভৱ কৰোঁ এইখিনিতে আৰু এটা কথা ক'ব খুজিছোঁ তেওঁৰ অন্বেষণস্থলীত শেহতীয়াকৈ এনেকুৱা কিছুমান কথা দেখিছোঁ কিছুমান ৰাজনৈতিক দল নিজৰ মুনাফা আদায়ৰ কাৰণে হাতত মাইক্ৰফোনটো লৈ জাহা তাহা যি কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে তেওঁলোকে সুবিধা লৈছে তাত ৱাংচুক বোলা ব্যক্তিজনে জীৱন মৰণৰ লগত যুঁজিছে আৰু তেওঁলোকে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে বিভিন্ন ধৰণৰ তাত নিজৰ প্ৰচাৰত লাগি গৈছে এই কথাটো আচলতে একেবাৰে অশোভনীয় আপোনালোকে সমৰ্থন আগবঢ়াইছে তেখেতসকলক সমৰ্থন আগবঢ়াওক তাৰ অৰ্থ নহয় যে সেইটো লিষ্ট লৈ আপোনালোকে নিজৰ মুনাফা আহৰণ কৰিবলৈ তাত যাব তেনে কৰিলে অন্ততঃ আচলতে সাধাৰণ মানুহৰ আচলতে যিখিনি সমৰ্থন সেই সমৰ্থনটো আচলতে হেৰাই গুচি যায় বা বিশ্বাস হেৰাই গুচি যায় যি কি নহওক মই মোৰ কথাখিনি পুনৰ এবাৰ ক'লো কিয়নো সুমন ৱাংচুক বোলা ব্যক্তিজন এজন মানুহ মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা প্ৰত্যেক মানুহৰে জীয়াই থকাৰ এটা অধিকাৰ থাকে আৰু প্ৰত্যেক মানুহে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু তেওঁ চৰকাৰৰ কিবা এটা যদি ভুল দেখিছে সেইটোক লৈ মাত মতাৰ অধিকাৰো তেওঁৰ থাকিব পাৰে সেইকাৰণে তেখেতৰ জীৱনৰো এটা মূল্য আছে আৰু সেই জীৱনটোৰ মূল্য ৰাখিয়ে তেওঁ মানৱীয়তাৰ খাতিৰতে আচলতে আলোচনা কৰাটো একেবাৰে প্ৰয়োজনীয় এটা কথা সেইটো অনুভৱ কৰি আচলতে মই আগৰ কথাখিনি কৈছিলোঁ আৰু সদায় কৈ যাম মই কোনোবাই বহুত বেয়াকৈ ক'লেও বা কোনোবাই মোক আঘাত কৰিলেও সেইখিনি কথাত মই অকণোৱে মই গুৰুত্ব এইটো কাৰণে নিদিওঁ কাৰণ মই বেয়া কথাত মাত মতা নাই মই চৰকাৰৰ বিৰোধিতা কৰা নাই মই এগৰাকী চৰকাৰী চাকৰিয়াল তাৰ অৰ্থ এইটো নহয় যে চৰকাৰক মই অন্ধভাৱে প্ৰতিটো কথাত শলাগ ল'ম আৰু চৰকাৰী চাকৰিয়াল নহ'লেও বা হ'লেও মই এইটো কথাও নহয় যে মই মানে কি বিৰোধী সমৰ্থকো নহয় মই বিৰোধীও নহয় মোৰ এটা সাধাৰণ নাগৰিক হিচাপে মোৰ যিটো মোৰ কৰ্তব্য সেই কৰ্তব্য মই সদায়েই কৰিম আৰু মই সকলোকে আচলতে সেই নিজৰ কৰ্তব্যখিনি কৰিবলৈ অনুৰোধহে জনাওঁ মই কাৰো পৰিপন্থী নহয় কোনো বিৰোধী দলৰ মানুহো নহয় কোনো চৰকাৰৰ মানুহ নহয় একেবাৰে সাধাৰণ এগৰাকী নাগৰিক আপোনালোকে মোৰ প্ৰফাইল চাব পাৰে আপোনালোকে মোৰ বিষয়ে কাৰোবাক সুধিলেও অন্ততঃ গম পাব যে কোনো চৰকাৰী মানে পক্ষপাতিতাত মই কাম কৰি থকা নাই আৰু কোনো বিৰোধী দলৰ হৈ মই কোনোদিন উকালতি কৰা নাই বা কৰিবলৈ নাযাওঁ মই একেবাৰে এগৰাকী নিৰপেক্ষ হিচাপে মই সদায় থাকি ভাল পাওঁ কিন্তু এইটো সঁচা কথা যে মই কিবা এটা যদি ক'ৰবাত ভুল দেখোঁ সেয়া বিৰোধীয়ে হওক লাগিলে সেয়া চৰকাৰী পক্ষৰ মানুহেই হওক লাগিলে কিন্তু মোৰ নিজৰ মতামত সদায় আগবঢ়াওঁ আৰু মোৰ আগৰ ভিডিঅ'বিলাক চালেও দেখিব চৰকাৰৰ কিবা ভাল কামত মই প্ৰশংসাৰে উপচাই দিছোঁ আৰু কিবা এটা মই অনুৰোধ কৰিব খুজিলে মই অনুৰোধ কৰিছোঁ আৰু ক'ৰবাত যদি কিবা এটা মই ভুল দেখিছোঁ সেইটো কথা কিন্তু মাত মাতিছোঁ আৰু আহক আমি সুমন ৱাংচুকৰ তেওঁৰ যিকেইটা কথা লৈ বিষয়বস্তু লৈ তেওঁ মানে অন্বেষণত বৰ্তি হৈ আছে বা তেওঁৰ যিটো তেওঁৰ যাত্ৰা সেই যাত্ৰাত এতিয়া তেওঁৰ স্বাস্থ্য অতি ভাগি পৰিছে সেইখিনিৰ পৰা আশা কৰিবলগীয়াতো মই সেইখিনি কথা একো ক'ব খোজা নাই কিন্তু যাতে তেনেকুৱা এটা ঘটনা নঘটক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ চৰকাৰকো অনুৰোধ কৰিব খোজোঁ সময় থাকোঁতেই আচলতে আলোচনা কৰাটো ভাল কাৰণ এজন ব্যক্তিৰ জীৱন মৰণৰ যিখিনি সন্ধিক্ষণ সেই সন্ধিক্ষণত আচলতে আমি এনেকুৱা এটা ঘটনা নঘটক যাতে ইতিহাসে
ক্ষমা নকৰক আৰু গোটেই বিশ্বজুৰি যাতে এটা বেয়া এটা বাৰ্তা যাতে নাযায় সেই তেনেকুৱা কিছুমান আশংকা কৰি সেই কথাখিনি আচলতে আকৌ পুনৰবাৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। নমস্কাৰ, আমি এতিয়া উপস্থিত আছো নতুন দিল্লীৰ যন্তৰ মন্তৰত আৰু এই মোৰ পাছফালে থকা যিখন ফটো দেখিছে এই ফটোখনত থকা সকলো ল'ৰা ছোৱালীয়ে জীৱন দিলে এইবাৰ এটা কাৰণতেই, আৰু সেইটো হ'ল যে NTA এটা এক্সাম ভালকে কণ্ডাক্ট কৰিব নোৱাৰাৰ কাৰণে। নেশ্যনেল টেষ্টিং এজেঞ্চি নামৰ যিটো এজেঞ্চি, সেই এজেঞ্চিটোৱে এটা পৰীক্ষা ভালকে কণ্ডাক্ট কৰিব নোৱাৰাৰ কাৰণে আচলতে এই ল'ৰা ছোৱালীসকলে জীৱন দিবলগীয়া হ'ল। আৰু সেই যে জীৱন দিলে তাৰ বাবে আচলতে দায়ী কোন, আৰু তাৰে আচলতে প্ৰতিবাদত আজি গোটেই যন্তৰ মন্তৰৰ প্ৰতিবাদ হৈ আছে। আপোনালোকে গোটেই পৰিৱেশ চাওক। আৰু আমি আহিছো আজি সোণম ৱাংচুককে ধৰি যিসকল মানুহে ইতিমধ্যে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ প্ৰতিবাদলৈ সমৰ্থন জনাই আচলতে আমি অসমৰ পৰা আহি দিল্লীত উপস্থিত হৈছো। আৰু অহা 20 তাৰিখে আচলতে ইয়াৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ আচলতে এক পদযাত্ৰাৰ কাৰ্যসূচী আছে আৰু আমি তাতো অংশগ্ৰহণ কৰিম বুলি আহিছো। আৰু ইয়াৰ পৰা আমি কৰা মূল দাবীটোৱে হ'ল যে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। কাৰণ তেওঁ পদত্যাগ এটা কাৰণেই কৰিব লাগে, তেওঁ কাৰ্যকালত এই যে নীট এক্সামটো তেওঁলোকে ভালকে কণ্ডাক্ট কৰিব পৰা নাই, পেপাৰ যে বাৰে বাৰে লিক হ'বলগীয়া হয়, এই ছাত্ৰ ছাত্ৰীসকলে যে আজি প্ৰাণ ল'বলগীয়া হৈছে তাৰ কাৰণে আচলতে দায়ী দেশৰ এই ব্যৱস্থাটো, এই চিষ্টেমটো। আৰু আচলতে সেইকাৰণে তেওঁলোকে পদত্যাগ কৰিব লাগে। তেওঁলোকৰ পদত্যাগৰ দাবীত আজি এই প্ৰতিবাদ হৈছে। আজি সোণম ৱাংচুকে 20 দিনত ভৰি দিলে, তেখেতৰ স্বাস্থ্যৰ অৱস্থা নিজে দেখিছো। কিন্তু সেইসকল বৰমূৰীয়া যিসকলে AC ৰুমত বহি আচলতে তেওঁলোকে আচলতে নিজৰ কথাত নিজৰ ৰাজনীতিত ব্যস্ত, তেওঁলোকে এবাৰ আহি এটা মাত দিবলৈ তেওঁলোকৰ সময় হোৱা নাই। তেওঁলোকে অনুভৱ কৰা নাই যে সোণম ৱাংচুকৰ ওচৰত আহি এবাৰ তেওঁলোকে আলোচনাত বহিবলৈ, এই যে প্ৰতিবাদ কৰি আছে ছাত্ৰ ছাত্ৰীসকল, এই যে প্ৰতিবাদ কৰি আছে মানুহবিলাক, তেওঁলোকৰ লগত এবাৰ আলোচনাত বহিবলৈ তেওঁলোকৰ মানে সময় হোৱা নাই। তাৰ বিপৰীতে আচলতে যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক পাকিস্তানী, তেওঁলোকক বাংলাদেশী, আমুক তামুক এনেকুৱা ধৰণৰ বিভিন্ন অভিধাৰে আচলতে ইটিকিং কৰিবলৈ বিচৰা হৈছে। অথচ সেইসকল মানুহে এই যে ল'ৰা ছোৱালীবিলাকে আজি জীৱন দিবলগীয়া হ'ল সেই বেদনাটো কেতিয়াও উপলব্ধি কৰিব পৰা নাই আৰু নোৱাৰে। গতিকে আমি ইয়াৰ পৰা আজি স্পষ্টভাৱে দাবী কৰিব বিচাৰিছো যে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। নমস্কাৰ, মই জ্ঞানশ্ৰী। বৰ্তমান মই আছো দিল্লীৰ যন্তৰ মন্তৰত। ইয়াত সোণম ৱাংচুক ডাঙৰীয়াই প্ৰতিবাদ কৰি আছে, তেখেত অনশনত আছে। আজি 20 দিন পাৰ হৈ গ'ল। ইয়াত CJPৰ কাৰ্যকৰ্তাসকল আছে, বহুত ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আছে। অনশনত বহু কেইজন বহি আছে, বহু কেইজন ইতিমধ্যে হস্পিটেলাইজড হৈছে। কিন্তু আজিলৈকে ইয়ালৈ কোনো BJPৰ ব্যক্তি অহা নাই। আজি বহু কেইজন কংগ্ৰেছৰ নেতা, বিভিন্ন দলৰ সংগঠনৰ ব্যক্তি ইয়াত উপস্থিত হৈছে, তেওঁলোকৰ প্ৰতি সমৰ্থন দিছে। কিন্তু ধৰ্মেন্দ্ৰ প্ৰধান বা BJPৰ কোনো মানুহে আজিলৈকে দায়িত্ব লোৱা নাই। মোৰ পিছত এইখিনি ফটো, যিসকল নিটৰ এছপিৰেণ্টে ষ্টুডেণ্টছে নিজৰ জীৱন দিছে। যেতিয়া পৰীক্ষা এটা হয়, পৰীক্ষাটোৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে বহুত কষ্ট কৰে। সেই কষ্ট এদিনৰ নহয়, তেওঁলোকৰ জীৱনৰ আশা ভৰসাবোৰ মাত্ৰ এখন পেপাৰ লিকে, মাত্ৰ কোনোবা এজন বা দুজন ব্যক্তিৰ কিছুমান বেয়া কামৰ বাবে ধ্বংস হৈ যায়। গতিকে তাৰ পাছত বহুজনে নিজৰ জীৱনৰ আশা ভৰসা হেৰুৱায় আৰু বহুজনে জীৱনেই ত্যাগ কৰে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন ত্যাগ কৰিলে সেইসকল একোজন ভাল চিকিৎসক হ'লহেঁতেন, মানৱ সম্পদ হ'লহেঁতেন, কিন্তু তেওঁলোকে সকলো হেৰুৱালে। ইয়াৰ দায়িত্ব কোনে ল'ব? ইয়াৰ দায়িত্ব নিশ্চয় এডুকেশ্যন চিষ্টেমটোৱে ল'ব লাগিব, ধৰ্মেন্দ্ৰ প্ৰধানে ল'ব লাগিব, BJP চৰকাৰৰ বিষয়ববীয়াসকলে ল'ব লাগিব। এইদৰেই যদি হৈ থাকে অনাগত দিনবোৰত আৰু বহুত ষ্টুডেণ্টে নিজৰ জীৱন হেৰুৱাব, জীৱনৰ আশা সপোনবোৰ হেৰুৱাব। গতিকে আমি মাত মাতিছো আৰু আপোনালোককো অনুৰোধ কৰিছো, য'তে আছে এই চিষ্টেমটোৰ বিৰুদ্ধে মাত মাতক। নিজে যিদৰে পাৰে সামাজিক মাধ্যমত নিজৰ অঞ্চলত এই ব্যৱস্থাটোৰ বিৰুদ্ধে মাত মাতক, কিয়নো প্ৰসংগবোৰ উঠি অহা প্ৰজন্মটোৰ ভৱিষ্যতৰ। নিটত পেপাৰ লিক হৈছে, UGC নেটত পেপাৰ লিক হৈছে, বহু ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈছে। এতিয়াও যদি মাত নামাতো, এই চিষ্টেমটো পৰিৱৰ্তনৰ বাবে যদি আমি সকলোৱে একেলগে নিচিঞৰো, তেতিয়াহ'লে কথাবোৰ একেদৰেই থাকিব। ধন্যবাদ। জয় আই অসম। देखिए, आज भारत का एजुकेशन सिस्टम का हाल बेहाल हो चुका है। आज शिक्षा के लिए लोग धरने पर बैठ रहे हैं। सोनम वांगचुक जी भूख हड़ताल पर बैठ रहे हैं और युवा भी भूख हड़ताल पर बैठ रहे हैं। हेमंत बिश्व शर्मा जी जो असम के CM है, कुछ दिनों पहले CJP के ऊपर उन्होंने कहा है कि धर्मेंद्र प्रधान जी बहुत अच्छा काम कर रहे हैं। हेमंत बिश्व शर्मा जी को कहना चाहती हूँ, एक बार जंतर मंतर पर आके देखिए, तब पता चलेगा धर्मेंद्र जी एजुकेशन सिस्टम का काम किस तरह कर रहा है कि नहीं। ऐसे ना तुम मुझे देखो, पेपर लिक करा दूंगा,
युवा का भविष्य युवा से चुराकर बर्बाद कर दूंगा। और एक मैं लाइन लिखकर लाई हूं, मुर्गी मारकर खाओगी तो चिकन पार्टी, बकरा मार के खाओगी तो मटन पार्टी, और देश के युवा को मार के खाओगी तो भारतीय जनता पार्टी। एक चाय दो समोसा, धर्मेंद्र जी आपका क्या भरोसा। कोरोना खतरा है तन के लिए, धर्मेंद्र जी खतरा है युवाओं के लिए, भारत के लिए। मैं 2-3 लाइनें लिखकर लाई हूं, मैं कहना चाहती हूं। धर्मेंद्र, एक गोविंदा जी का गाना था, उसको मैं थोड़ा सा बदलकर गाना चाहती हूं, मेरा सुर पे मत जाइए। धर्मेंद्र जी आप तो धोखेबाज है, युवा का भविष्य खत्म करके भाग जाते हैं। रोज रोज धर्मेंद्र जी ऐसा करेंगे, रोज रोज धर्मेंद्र जी ऐसा करेंगे, युवा रूठ जाएंगे तो हाथ मलेंगे। अरे धर्मेंद्र जी आप तो धोखेबाज है, वादा करके युवा का भविष्य खराब करते हैं। मेरा सुर पे मत जाइए। और जिस तरह से असम में अभी पूरा सरकारी स्कूल बंद कर दिया है, 7,000 से अधिक सरकारी स्कूल बंद करवा दिया गया है, क्योंकि ये लोग नहीं चाहते हमारे बच्चे पढ़ लिख कर बड़े आदमी बने। अगर हमारे युवा पढ़ लिख कर बड़ा आदमी बनेगा तो इन लोगों से सवाल पूछेगा, जो कि इन लोगों के पास नहीं है कि नहीं। तो मैं यही कहना चाहूंगी, जिस तरीके से आप लोगों ने ये प्रोटेस्ट कंटिन्यू कर रहे हैं, करती जाइए। हम लोग पूरे असम के जितने भी युवा हैं, जितने भी लोग हैं, आप लोगों के साथ हैं और हमेशा रहेंगे। और जितना हो सके हम लोगों से आप लोगों को समर्थन करेंगे। और भी 2-3 लाइन लिख कर लाई हूं, अगर 2 मिनट देंगे तो। ना पढ़ा हूं ना पढ़ने दूंगा, ना पढ़ा हूं ना पढ़ने दूंगा, नीट का पेपर लीक कर दूंगा। न्याय मांगने वाला रोड पर है, न्याय मांगने वाला रोड पर है, और अन्याय करने वाला एसी रूम में है कि नहीं। हाँ, संसद में है, एसी रूम पे है। उन लोगों का तो क्या बोले, वो लोग सोने पे सुहागा। पहले अटल बिहारी वाजपेयी जी कहा करते थे, सत्ता आएंगे जाएंगे लेकिन ये देश रहना चाहिए। अब की जो हालत है, ये लगता है कि देश रहे या ना रहे, लेकिन सत्ता रहनी चाहिए। देश रहे या ना रहे, युवा का पेपर लीक होना चाहिए। आपका सिचुएशन ये है। फिर से बोलूंगी, मुर्गी मार के खाओगी तो चिकन पार्टी, बकरा मार के खाओगी तो मटन पार्टी, और देश के युवाओं को मार के खाओगी तो एक चाय 2 समोसा। धर्मेंद्र प्रधान तेरा अच्छा भरोसा। एक चाय 2 समोसा। धर्मेंद्र प्रधान का क्या भरोसा। इनकलाब जिंदाबाद, इनकलाब जिंदाबाद। थैंक यू सो मच। অতুল বৰা ডাঙৰীয়াৰ এটা নাভূত নাচুত মন্তব্য। দাম বৃদ্ধি হৈছে, দাম বৃদ্ধি হ'লে মানুহে কম খাব, অলপ কম খালে মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। বস্তুৰ দাম বাঢ়িছে, মানুহে অলপ কমকৈ খাব, ঠিক আছে। এই কামটো আপোনাৰ পৰা আৰম্ভ হওক। এতিয়া কাপোৰৰ কি দাম বাঢ়িছে বুলি মানুহ উলংগ হৈ থাকিব নেকি? যদি সেই উলংগ হৈ থাকিব লাগে, তেতিয়াহ'লে সেই উলংগ হোৱা কাহিনীটো আপোনাৰ পৰা আৰম্ভ হওক। সৰ্বসাধাৰণ জনতাক ইমান তুচ্ছ তাচ্ছিল্য কৰি তৰল মন্তব্য নকৰিব। আপুনি এই মন্তব্যটো নিৰ্বাচনী যেতিয়া প্ৰচাৰ সভালৈ গৈছিলে, তেতিয়াই আপুনি ক'ব লাগিছিলে, আমি যেতিয়াই জয়যুক্ত হ'ম, শাসনৰ বাঘজৰি ল'ম, তাৰ পাছতে আমি উভত ঘূৰে নাচিম আৰু এনেকুৱা কথাবোৰ ক'ম। তেতিয়া আপোনালোকে কিয় নক'লে যে বস্তুৰ দাম বাঢ়িব, আপোনালোকে কিন্তু খাদ্য সামগ্ৰী খাবলৈ কমাই দিব লাগিব? এই কথাবোৰতো আপোনালোকে তেতিয়া কোৱা নাছিলে। তেতিয়াতো আপোনালোক প্ৰতিটো সমষ্টিৰ, আপোনালোকৰ দলৰ প্ৰতিটো সমষ্টিৰ গৈ আপোনালোকে এটা কথাই কৈছিলে, ডিঙিৰ খিৰ ফুলাই ফুলাই মিঠাতেলৰ পৰা চাউলৰ পৰা এনেকুৱা সপোন দেখুৱাইছিলে যে একো এটা বস্তু আপোনালোকে কিনিব নালাগে, উন্নয়নৰ গংগাটো বৈ আহিছে, শাক পাচলি আপোনালোক ঘৰে ঘৰে আমি ডেলিভাৰী দিম। প্ৰতিটো কথাটো ইমান সহজ আছিলে,
কিন্তু বৰ্তমান সময়ত যে দুৰ্ভিক্ষময় পৰিৱেশৰ সৃষ্টি হৈছে, বজাৰলৈ 500 টকা নিলে যে 5টা বস্তু ভালদৰে কিনিব নোৱাৰা হৈছে, এই কথাবোৰ আপোনালোকে কিয় বিচাৰ বিবেচনা কৰি গুৰুত্ব সহকাৰে কথাবোৰ নকয়? কিয় উভত ঘূৰে নচা মন্তব্যবোৰ কৰে? আপোনাৰ মন্ত্ৰিত্বৰ যি পদৰ যি সন্মান, যি বিধায়ক পদৰ সন্মান, সেই বস্তুবোৰ আপোনালোকে কিয় লাঘৱ কৰে? সেই সৰ্বসাধাৰণ ৰাইজক আপুনি তুচ্ছ তাচ্ছিল্য কৰিছে। কালি পৰহিলৈকে সেই ৰাইজৰে ভৰিত পৰি আপোনালোকে কাকতি মিনতি কৰিছিলে যে এই 5টা বছৰ আমাক দিয়ক, আমি আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিম। যদি আপোনালোকে নোৱাৰে, যোগান বিভাগটো বন্ধ কৰি দিয়ক। যোগান বিভাগটোৱে বৰ্তমান সময়ত মানুহক তেজপিয়া সাপৰ দৰে যি ব্যৱস্থা কৰিছে, ৰাইজৰ টেক্স পেয়াৰ ৰাইজৰ টকাৰে সেই যোগান বিভাগটো চলাই থকাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই। লাখ লাখ টকা দৰমহা দি যোগান বিভাগৰ সেই বিষয়াসকলক ৰাখিছে, কিন্তু সংঘবদ্ধতাৰে ৰাইজক একো ছাৰ্ভিচেই দিব পৰা নাই। তেতিয়াহ'লে যিটো বস্তু ব্যৱহাৰ অনুপযোগী, আছে গৰু নাবাই ভাল, তেনেকুৱা গৰু নথকাই ভাল। সেই ব্যৱস্থাবোৰ আপোনালোকে কিয় নকৰে? সৰ্বসাধাৰণ ৰাইজক তৰলকে ভালৰ ভালটো আপোনালোকে খাব, আৰু সৰ্বসাধাৰণ জনতাৰ যেতিয়া এটা প্ৰশ্ন আহিব, তেতিয়া আপোনালোকে ক'ব বস্তুৰ দাম বাঢ়িছে, খাবলৈ কমাই দিয়ক। আপোনাৰ পৰাই আৰম্ভ হওক সেই কথাটো, খাবলৈ কমাই দিয়াটো। এইসকল ব্যক্তিৰ মন্ত্ৰী বা বিধায়ক হোৱাৰ যোগ্যতা আছেনে? আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন প্ৰণালীৰ প্ৰতি এখেতলোকৰ কিবা দায়িত্ব জ্ঞান আছেনে? আমাক যে ইমান ইটিকিং কৰি কৰি সৰ্বসাধাৰণ জনতা কোনো ধৰণৰ ভেলু নাই, তেনেকুৱা ধৰণৰ যে মন্তব্যবোৰ কৰে এখেতলোকে কিয়? আপোনালোকে এই মন্তব্যটো যে এই মন্ত্ৰী অতুল বৰাই যে আজি এই মন্তব্যটো প্ৰদান কৰিলে, ইলেকশ্যনৰ যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ সভা আছিলে তেতিয়া কিয় আপোনালোকে এই মন্তব্য নকৰিলে যে বস্তুৰ দাম বাঢ়িছে, আপোনালোকে খোৱা বোৱাটো কমাই দিয়ক? এই কথাবোৰ তেতিয়া ক'বলৈ আপোনালোকৰ সাহস কিয় নহ'ল? বৰ্তমান সময়ত বজাৰত যে জুই চাই দাম, সৰ্বসাধাৰণ ৰাইজে যে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে, কোন ফালৰ পৰা মৰা নাই? আপোনালোকে যদি চিলিণ্ডাৰৰ ফালৰ পৰা চাবলৈ যায়, সেই ফালৰ পৰা মাৰিছে। তেল চালিত বাহনৰ পৰা যদি আপুনি চাবলৈ যায়, তাৰ পৰা আপোনালোকে মাৰিছে। বিদ্যুতৰ পৰা চাবলৈ গ'লে তাৰ পৰা আপোনালোকে মাৰিছে। শাক চব্জি কিনিব নোৱাৰা হৈছে। মুঠতে আকাশলংঘী বস্তুৰ দামে সৰ্বসাধাৰণ জনতাক নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু এইখিনি সময়ত এজন নেতাৰ মুখত, এজন প্ৰতিনিধি, জনপ্ৰতিনিধিৰ মুখত, যোনে আমাক প্ৰতিনিধিত্ব কৰিছে, সেই প্ৰতিনিধিৰ মুখত ইমান তৰল মন্তব্য শোভা পায়নে? সেইবাবে মই পূৰ্বতেও কৈছিলোঁ যে যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ বাবে চিলেকশ্যন প্ৰচেছ থাকে, মন্ত্ৰী বিধায়ক হ'বৰ বাবেও তেনেকুৱা এটা যদি চিলেকশ্যন প্ৰচেছ থকা হ'লে হয়তো আমি এনেধৰণৰ মন্তব্য শুনাৰ পৰা বিৰত থাকিব লগা হ'লহেঁতেন। আমি যাকে তাকে আমি এনেদৰে ভোট দি জয়যুক্ত কৰিবলগীয়া নহ'লহেঁতেন। কিন্তু বৰ্তমান সময়ত আমাৰে দুৰ্ভাগ্য যে আমি এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি পাইছোঁ আৰু এনেকুৱা মন্ত্ৰী বিধায়ক পাইছোঁ যিয়ে অদ্ভুত নাভূত নাচুত কথা কিছুমান কৈ কেৱল মাত্ৰ সংবাদ শিৰোনাম দখল কৰিবলৈ তেখেতলোকে চেষ্টা কৰি থাকে। সৰ্বসাধাৰণ জনতাৰ জীৱন প্ৰণালী কেনেকৈ উন্নতমানৰ হ'ব, সৰ্বসাধাৰণ জনতাই কেনেকৈ দুবেলা দুমুঠিটো ভালদৰে খাই জীয়াই থাকিব, সেই কথাবোৰ তেখেতলোকে চিন্তা চৰ্চা নকৰে। কেৱল মাত্ৰ মুখত তেখেতলোকৰ উন্নয়নৰ জয়গান, 5খন ৰাজ্যৰ ভিতৰত, উন্নত ৰাজ্যৰ ভিতৰত আমাৰ স্থান দিম, আমুক দিম, তামুক দিম, এই কথাবোৰ কেৱল মাত্ৰ গোৱাৰ এক ফুলজাৰিৰ বাহিৰে একো যে নহয়, ফটুকাৰ ফেনত যে পৰিণত হয়, এই মন্ত্ৰীজনৰ এই মন্তব্যটোৰ পৰা প্ৰকাশ পালে। অন্ততঃ মন্ত্ৰী অতুল বৰাৰ মুখৰ পৰা ৰাইজে এনেকুৱা ধৰণৰ মন্তব্য আশা কৰা নাছিল, কিন্তু সদৌ শেষত তেখেতকো দেখিবলৈ পোৱা গ'ল এনেকুৱা ধৰণৰ মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাৰ চেষ্টা কৰা। আপোনালোকৰ চাগে নীলমণি সেন ডেকাৰ সেই 250 টকীয়া ভাতৰ প্লেটটোৰ কথা মনত আছে। নীলমণি সেন ডেকাৰ সেই 250 টকীয়া ভাতৰ প্লেটটো আৰু এই অতুল বৰা ডাঙৰীয়াৰ এই মন্তব্যৰ মাজত একোৱেই পাৰ্থক্য নাই। আজি অন্ততঃ এইকাৰণে লাজ লাগিছে, সৰ্বসাধাৰণ জনতাই 500 টকীয়া নোটটো লৈ বজাৰত যেতিয়া ওলাই যায়, 5টা বস্তু ভালদৰে কিনিব নোৱাৰে। এনেকুৱা পৰিৱেশৰ মাজত তেখেতে উত্তৰ দিব লাগিছিলে কি ধৰণে, আৰু বৰ্তমান সময়ত উত্তৰ কেনেকৈ ইটিকিং ঘূৰত উত্তৰ দি কেৱল 1250 টকাৰে যে তেখেতলোকে মানে এনেকুৱা ধৰণৰ কাম কৰি ৰাখিছে যে আমাক সকলোকে কিনি থৈছে, আৰু 1250 টকাটো দি দিয়াৰ পাছত যে আমাৰ যে মুখ বন্ধ, আমি একো ক'ব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি ৰাখিছে তেখেতলোকে। আমাৰ কি সৰ্বসাধাৰণ মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? আমাৰ ওপৰত আপোনালোকে ভালৰ ভালটো বাছি বাছি খাব, সৰ্বসাধাৰণ জনতাৰ যেতিয়া প্ৰশ্নবোৰ আহিব, আপোনালোকক যেতিয়া প্ৰশ্ন কৰিবলৈ যাব, আপোনালোকে তেনেকুৱা ধৰণৰ নাভূত নাচুত মন্তব্যবোৰ কৰিব। যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে যোগান বিভাগটো বন্ধ কৰি দিয়ক। যোগান বিভাগটো বন্ধ কৰি দিয়াৰ লগে যোগান মন্ত্ৰীৰ কোনো ধৰণৰ কাম নাইকিয়া হ'ব, তেতিয়া কোনো ধৰণৰ সমস্যাই নাই, আপোনালোকক আৰু কথা বাৰ্তা সুধিবলগীয়া নাই।
ৰাইজৰ কৰৰ পইচাৰে ৰাইজৰ টেক্সৰ পইচাৰে তেখেতলোকক লাখে লাখে টকা দৰমহা দি ৰখাৰ কোনো ইমান এটা ডাঙৰ ডিপাৰ্টমেণ্ট চলাই থকাৰ প্ৰয়োজন নাই যদিহে তেখেতলোকে শৃংখলাবদ্ধভাৱে সৰ্বসাধাৰণ জনতাৰ সমস্যা সমাধান কৰিবৰ বাবে তেখেতলোকে একো কাম কৰিব নোৱাৰে কিন্তু এইখিনি কথা যেতিয়া সৰ্বসাধাৰণ ৰাইজে আপোনালোকক সুধিবলৈ যাব সাংবাদিকে প্ৰশ্ন কৰিব আপোনালোকে কেৱল মাত্ৰ না ভূত না চুত এটা মন্তব্য কৰিয়ে দায় খৰা মন্তব্য কৰি আপোনালোকে নোৱাৰো বুলি নাই পৰা আমি স্বীকাৰ কৰক আমি যে ৰাজ্যখন ভালদৰে চলাব পৰা নাই আমি যোগান বিভাগ ভালদৰে চলাব পৰা নাই আমি আপোনালোকক ভালদৰে চলাব পৰা নাই সেই কথাটো আপোনাক ক্ষীৰ নত কৰি আপোনালোকে স্বীকাৰ কৰক কিন্তু আপোনালোকে সেই কামটো নকৰে কিয় কৰিব আপোনালোকৰ মান সন্মান যাব আপোনালোকে যে উন্নয়নৰ গংগা বৈ আছিলে সেই কথাবোৰ যে মিছা প্ৰমাণিত হ'ব সেইবাবে আপোনালোকে এইবোৰ কথা ক'ব নোৱাৰে অতুল বৰা ডাঙৰীয়া ইলেক্টেড আপোনালোক এজন মিনিষ্টাৰ হয় এজন MLA হয় গতিকে এটা কথা সদায় গুৰুত্ব দিব জনতা জনাৰ্দন হয় কালি সেই জনতাৰ ভৰিতে পৰি পৰি আপোনালোকে ভোট ভিক্ষা কৰি আজি আপোনালোকে শাসনৰ বাঘজৰী দখল কৰিলে কিন্তু শাসনৰ বাঘজৰী দখল কৰিছে কেৱল মাত্ৰ 5টা বছৰৰ বাবে আকৌ সেই জনতাৰ ভৰিতে পৰিবলৈ আপোনালোক দৌৰিবলৈ সাজু হ'বলৈ হ'লে কিন্তু সেই জনতাকে আজি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অমৃত ঘৰে ঘৰে যে একো অসুবিধাই নহয় তেনেকুৱা ধৰণৰ সপোন দেখুৱাই আপোনালোকে স্বৰ্গত মানে চন্দ্ৰলৈ যে মাটি কিনি দিব এনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থাবোৰ কৰি দিম বুলি কৈ বৰ্তমান যে একেবাৰে সব ফালৰ পৰা চেপি খুন্দি আহিছে এই কথাবোৰ আপোনালোকে পাহৰি নাযাব সৰ্বসাধাৰণ জনতাক দিয়া এই বুকুৰ টেগেজা এই জলাকলা এই বস্তুবোৰ ৰাইজে কিন্তু পাহৰি নাযায় 1250 টকা পাবলগীয়া প্ৰাপ্য অধিকাৰ সেয়া আপোনালোকৰ দায়িত্ব সেয়া আপোনালোকে দিব লাগিব সেয়া আপোনালোকে কাকো পুতৌ পাত্ৰ কৰা নাই সেয়া দিয়া আমাক পুতৌ কৰা নাই আপোনালোকৰ ঘৰৰ পৰা দেউতা মাৰ বেংক বেলেন্স আমাক দিয়া নাই আমাৰ টেক্স পেয়াৰ ৰাইজৰ পইচাই আপোনালোকে ৰাইজৰ গুৰিলে লৈ গৈছে গতিকে ধাৰ কোনে মাৰিছে আপোনালোকে ধাৰ যে লৈছে ধাৰগাল আপোনালোকৰ ব্যক্তিগত MLA দৰমহা পাই আপোনালোকে মাৰা নাই ধাৰ কোনে মাৰিছে সৰ্বসাধাৰণ ৰাইজে মাৰিছে গতিকে ৰাইজে ক'ব আপোনালোকে শুনিব লাগিব যদি আপোনালোকে নোৱাৰে আপোনালোকে পদত্যাগ কৰক কথাবোৰ বৰ্তমান সময়ত বহুত বেছিলে গৈছে সৰ্বসাধাৰণ জনতাক ইমান ঠাট্টা মস্কৰা কৰি কথা নকৰিব এই সকলেই জনতা যিসকলক লৈহে আপোনালোক নেতৃত্ব এই সকল জনতাক আপোনালোকে দুৰ্ব্যৱহাৰ কৰি বা একেবাৰে তৰল মন্তব্য কৰি আপোনালোকে বৰ একেবাৰে বিলাসী বুলি নাভাবিব এই সকল জনতা যদি নাথাকিলে হয় 5 বছৰ শাসনৰ বাঘজৰী নিদিয়া হ'লে আপোনালোকৰ কি একে লাও লোৱা অৱস্থাই হ'লতেন আজিৰ ডেটত আমাৰ যি গতিকে 5টা বছৰৰ বাবে যি ইলেক্টেড বিধায়ক গতিকে ইলেক্টেড বিধায়কজনে সিলেকশ্যন হৈছে ৰাইজৰ পৰা গতিকে মন্তব্যবোৰ অকল সংযতভাৱে দিলে ভাল কাৰণ আপুনি মন্ত্ৰিত্বৰ আসন অলংকৃত কৰা এজন ব্যক্তি বিধায়কৰ আসন অলংকৃত কৰা এজন ব্যক্তি গতিকে আপোনাৰ ওপৰত বহুতৰ আস্থা আৰু বিশ্বাস আছে বহুতে আপোনাৰ পৰা আশা কৰি দিছে আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে আপোনালোকৰ মুখৰ পৰা যুক্তিসংগতভাৱে কথাবোৰ ওলালে ভাল একেবাৰে তৰল মন্তব্যবোৰ নকৰিব যদি খাবই নালাগে কমকৈ খাব লাগে তেতিয়াহ'লে আপোনাৰ পৰা আৰম্ভ কৰক এতিয়াকে মানুহে বস্তুৰ দাম বাঢ়িছে বুলি বস্তু খোৱা কমাই দিব কাপোৰৰ দাম বাঢ়িছে বুলি কাপোৰ পিন্ধা বন্ধ কৰি দিব নেকি সেই কামটো তেতিয়াহ'লে আপোনাৰ পৰা আৰম্ভ হওক তেনেকুৱা কথাবোৰ নক'ব গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কৈ আপোনাৰ অন্তত মন্ত্ৰিত্বৰ সেই আসনখনৰ পদমৰ্যাদাটো লাঘৱ নকৰিব সোণম ৱাংচুকে ৰোজা ৰাখিছে দিনত হ'লে লঘোণে থাকে আৰু ৰাতি হ'লে খাদ্য গ্ৰহণ কৰে সোণম ৱাংচুক মৰি যা ঠিক তেনেকুৱা ধৰণৰ তৰল মন্তব্য প্ৰদান কৰা ব্যক্তিসকলক মই সুধিব বিচাৰিছো সোণম ৱাংচুক কোন তেখেতৰ দেশৰ কাৰণে অৱদান কি আৰু কেনেকুৱা ধৰণৰ হয়তো একোৱে নাজানে আপোনালোকে জনা হ'লে ইমান বেছি তৰল মন্তব্য প্ৰদান কেতিয়াও নকৰে শিক্ষাৰ দৰে এটা দিশৰ গাফিলতিৰ হকে মাত মাতিবলৈ ওলাই অহা এজন ব্যক্তিৰ মৃত্যুৰ কামনাৰে ফেচবুকৰ মজিয়াত আপোনালোকে পোষ্ট দিয়া মানুহ পৰিচয় আপোনালোকৰ সেয়াই তাতোতকৈ বেলেগ পৰিচয় আপোনালোকৰ একোৱে নালাগে তথাপিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ঈশ্বৰে আপোনালোকক সুমতি প্ৰদান কৰক যাতে আপোনালোকে কথাবোৰ অনুধাৱন কৰিবলৈ সুবিধা পায় আচলতে মৰিব লাগে কোন আৰু মৰিছে কোন যিখন দেশত আমি প্ৰত্যেকটো প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিব লাগে ধৰ্ণা দিব লাগে প্ৰতিবাদ জনাব লাগে প্ৰাণ আহুতি দিবলৈও সাজু হৈ থাকিব লাগে আত্মহনন কৰিব লাগে আপোনালোকে ভাবক তেনে এখন দেশৰ আমি নাগৰিক প্ৰত্যেকটো প্ৰাপ্যৰ কাৰণে আজি আমি ৰাস্তাত বহি থাকিব লাগে কেনে এখন দেশৰ নাগৰিক এয়া আমাৰ দুৰ্ভাগ্য নে আমাৰ এয়া সৌভাগ্য শিক্ষাৰ দৰে এটা পথ যি পথে যুৱ প্ৰজন্মক পোহৰৰ সন্ধান দিয়ে
যি পোহৰে আলোকিত কৰে নৱপ্ৰজন্মৰ জীৱন। গতিকে তেনেকুৱা এটা পথৰ গাফিলতিৰ হকে মাত মাতিবলৈ ওলাই অহা ব্যক্তিজনৰ মৃত্যুৰ কামনাৰে যেতিয়া ফেচবুকৰ মজিয়াত পোষ্ট প্ৰদান কৰা ব্যক্তিও এইখন দেশত বাস কৰে। গতিকে তেনে এখন দেশ জহন্নামে যোৱাটো তেনেই স্বাভাৱিক।